আপোনালোক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক বিশেষভাৱে প্ৰসাৰৰ ক্ষেত্ৰখন শক্তিশালী কৰিবৰ কাৰণে আহিছে আৰু আজিৰ এই ৰাজহুৱা সভাত লখিমপুৰ BEd কলেজৰ এই প্ৰেক্ষাগৃহতেই আজি আমাৰ এখন অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানতে ৪ৰ্থ সংখ্যক অসম সত্ৰ মহাসভা সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ সমাৱৰ্তনভাগি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তৰ মৰ্মে আজিৰ প্ৰস্তুতিৰ বাবে এখন প্ৰস্তুতি সমিতি কৰি দিছে। পৰৱৰ্তী পৰ্যায়ত এখন শক্তিশালী পূৰ্ণাংগ সমিতি গঠন কৰিব লখিমপুৰবাসী ৰাইজৰ সহযোগত। ইয়াৰ যিখিনি বিদ্যালয় আছে সকলোকে জড়িত কৰি সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত থকা সকলোকে আগবঢ়াই দি আমি অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ ৪ৰ্থ সংখ্যক সমাৱৰ্তন আমি শক্তিশালী ৰূপত কৰিবৰ কাৰণে আমি প্ৰয়াস লৈছোঁ। সংগীত কানন লখিমপুৰৰ উদ্যোগত আমি অসম সত্ৰ মহাসভাই এই প্ৰয়াস কৰিছোঁ। আমাৰ লগত আজি এই অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া আহিছে আৰু আজিৰ এই অনুষ্ঠানত থকা বৰুৱা ডাঙৰীয়াও এই বিষয়ে দুআষাৰ ক'ব বুলি মই আশা ৰাখিলোঁ। ইতিমধ্যে আমাৰ সচিব ডাঙৰীয়া শইকীয়া ডাঙৰীয়া সকলো কথা বিতংভাৱে কৈ আহিছে। আমাৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা সমাৱৰ্তনখনত সত্ৰসভাৰ সমাৱৰ্তনখনৰ ভাগত আজি ৰাজহুৱা সভাই আমাকে দায়িত্ব অৰ্পণ কৰিছে আৰু পুনৰ আমি খুব ততাতৈয়াকৈ খুব কম দিনৰ ভিতৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আমি বিভিন্ন উপসমিতি আৰু পূৰ্ণাংগ পৰ্যায়ত এখন অভ্যৰ্থনা সমিতি গঠন কৰি আমি অসমৰ লগতে আমি লখিমপুৰীয়া ভাষী ধৰ্ম আৰু শৈক্ষিক সংস্কৃতিৰ ক্ষেত্ৰখন বহল প্ৰসাৰৰ বাবে যিখিনি কৰ্ম কৰিব লাগে আমি এই কৰ্মখিনি কৰাত আমি কোনো ধৰণে কৃপণালি নকৰি সৰ্বাংগ সুন্দৰ ৰূপত এই সমাৱৰ্তনখন সুচাৰুৰূপে সাফল্যমণ্ডিত কৰিবলৈ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলোৱাৰ কাৰণে আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে আমাক দায়িত্ব অৰ্পণ কৰিছে। ধন্যবাদ।